এয়া ঘৰলৈ যোৱা 5 দিনৰ ভিডিঅ'। ৰাতিপুৱা কাম বন কৰি মেলি মই অকণমান বহি লৈ এয়া ভাতৰ যোগাৰৰ ব্যৱস্থা কৰি আছিলোঁ। ইফালে ধান মেলিছিলে আৰু এয়া ধানখিনি জলপানৰ ধান আছিলে আৰু ইফালে এয়া চোতালত কাপোৰ কি ক'ত শুকাইছে নাই শুকোৱা সেয়াকে চাবলৈ আহিলোঁ। ইফালে এয়া আইতাই চাধাত শুকুৱাইছে, চাধাখিনি বোলে পানীত তিতি গ'ল, সেইটো কাৰণে সেয়া শুকুৱাই থৈছে। আৰু এতিয়া বলক ভিতৰলৈ যাওঁ। ভিতৰলৈ দেউতা শুই আছে, দেউতাৰ গাটো ইমান ভাল নহয়, সেইকাৰণে শুই আছিলে। আৰু এতিয়া বলক পাকঘৰলৈ যাওঁগৈ। পাকঘৰত মই আধা আধি যোগাৰ পাতি কৰিয়ে থৈছোঁ ভাতৰ কাৰণে। আৰু সেইকাৰণে শাক কেইডালমানো বুটলা হৈছিলে, মায়ে সেয়া শাক মানে ঠিক ঠাক কৰি আছে। এইফালে মই কণী আলু তৰকাৰী বনাম বুলি সেয়া এফালে কণী আলু উঠাই থৈছোঁ, এফালে ভাতৰ পানী, ইফালে মায়ে শাকখিনি ধুবলৈ আহিল। আৰু এয়া পাছফালৰ অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে আমাৰ পানী গৰমাই, এয়া হৈছে ঢেকীয়া অলপ, আৰু এইফালে এয়া পানী, এয়া চাউল তাউল মই চব ধুই পখালি থৈছোঁ। এয়া কণী আলু। গাটো বৰ আৰু বিশেষ এটা ভাল নহয়, সেইটো কাৰণে মানে নাক উজাই আছোঁ। এইফালে শাকখিনি হৈ গ'ল। শাকখিনিত মই মানে আজি অকণমান মটৰ কেইটামান দি দিলোঁ। মটৰ দি বোলো খাম, বহুত দিন তেনেকৈ খোৱা নাই। এনেই বুট দিলেও ভাল লাগে বাৰু, কোনে কোনে ভাল পায় আপোনালোকে কমেণ্টত জনাব, বুট দি কোনে শাক খাই ভাল পায়। মই কিন্তু আজি বুট তেনেকৈ তিওৱা নাছিলোঁ কাৰণে মটৰকে এনেকৈ দি দিলোঁ। ভিডিঅ'বিলাক বহুত লেট হৈছে দিয়া, আৰু সেইটো কাৰণে ক্ষমা পাত্ৰী মই। আৰু এইফালে কণী আলু তৰকাৰী মোৰ হৈ গ'ল প্ৰায়, ভিডিঅ' অকণ সেইকাৰণে কৰি থলোঁ। অলৰেডি এয়া ভিডিঅ' মই আপলোড কৰিলোঁ ইউটিউবত, কিন্তু এনেকৈ লং ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণে এয়া সাঁচিয়ে থৈ দিছোঁ এনেকৈ। চ' এয়া হৈ গ'ল। এয়া ভাত পানী মই বাঢ়ি কৰি ল'লোঁ, শাক কণী তৰকাৰী। ইফালে ঘৰত দিদিয়ে কামো কৰি আছিলে। আৰু এই আবেলি সময়ত মানুহজন ল'ৰাটোক লৈ পেলাই অকণমান বাহিৰত এনেকৈ খেলিবলৈ লৈছিলে ল'ৰাটোৱে, সেইটো কাৰণে অকণমান ওচৰতে আছিলে। সি মানে ঘৰত গ'লে 1 ছেকেণ্ড ৰৈয়ে নাথাকে, চোতালতে অনাবত এনেকৈ দৌৰি ঢাপৰি ফুৰে। আৰু এতিয়া চুলিকেইডাল দেখিলে আচৰিত লাগে, চুলি টানিছে নিজৰ, কিন্তু এতিয়া মানে তাৰ চুলিকেইডাল খুৰাই দিয়া হ'ল। আৰু বাৰে বাৰে সি গোঁসাই ঘৰত ষ্টেপকেইটাত উঠিবলৈ যায়গৈ, ষ্টেপকেইটাত উঠি সি খুব ভাল পাইছে। আৰু এনেকেই আমাৰ দিনবিলাক গৈ আছে। আৰু এয়া বাহিৰৰ অকণমান আবেলি ভিউটো দেখাই দিছোঁ আপোনালোকক। এইফালে আমাৰ গাড়ীখন, এইজনী হৈছে আমাৰ আইতা, মানে আমাৰ শহুৰ দেউতাৰ মাক। আৰু মই অকণমান আঁতৰৰ পৰা ঘৰটো দেখাই দিছোঁ। আজিলৈকে তেনেকৈ ঘৰৰ ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই, চ' আজি ফুল মানে ঘৰটো দেখাই দিছোঁ কেনেকুৱানো আমাৰ ঘৰটো। আৰু সেইকেইদিনত অকণমান ঠাণ্ডাই আছিলে, সেইকাৰণে আইতাই পূৰা একদম শ্বল তল মানে মূৰে গায়ে লৈ পেলাই বহি আছে। এইফালে ল'ৰাটোৱে এয়া চোতালত দেখিছেই নহয় কি কৰি ফুৰে। আৰু এইফালে এয়া ফুলৰ গছজোপা, সি অনাবত সেয়া তাৰ পাত চাতবিলাক ফুল চুলবিলাক ছিঙি কৰি থাকে। এইফালে মানুহজনে কিবা এটা কৈ আছিলে। আৰু এইজনী হৈছোঁ মই। এয়া দেখিছেনে, ভিতৰলৈ আহি কি চিপছৰ পেকেট কেইটামান লৈ আহিছিলোঁ, সেয়াকে তাক এটুকুৰা দিলোঁ আৰু সি সেইটুকুৰাই বাপেকক খুৱাই আছে। সি চব বস্তুৱে প্ৰথমতে বাপেকক বা মোক অকণমান খুৱাই লয়, তাৰপিছতহে নিজে খায়। সেইটো সি কি বুজি পায় নাজানো আৰু, কিন্তু সি তেনেকেই মানে খাই কৰি ভাল পায়। সেয়া দেখিছেনে, অকণমান সি খাইছে, অকণমান বাপেকক খুৱাইছে, তেনেকেই গোটেই পেকেটটো শেষ হৈ যাবগৈ। আৰু এইজনী হৈছোঁ মই, ময়ো খাই আছোঁ। ৰাতিলৈ মাছ আছিলে, মাছৰ আঞ্জা বনালোঁ। এইবিলাক ভিডিঅ' অলৰেডি মই ইউটিউবত আপলোড কৰিলোঁ শ্বৰ্টছ ভিডিঅ'ত। শাকে বিলাহীয়ে বনোৱা হৈছিলে আমাৰ কাৰণে। দেউতাই শাকে বিলাহীয়ে তেনেকৈ নেখায়, ইমান এটা ভাল নাপায়। আগতে খাইছিলে, কিন্তু যেতিয়াৰ পৰা এনেকৈ বেমাৰ চেমাৰ হ'বলৈ ল'লে তেতিয়াৰ পৰা মানে বন্ধ হৈ গ'ল। আৰু এইজনী হৈছোঁ মই ভাত বনাই থকা সময়ত। আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।